কোম্পানি শ্রমিক নির্যাতন বন্ধ করো কোম্পানি শ্রমিক নির্যাতন নীতি বন্ধ করো কোম্পানি ভারতীয় শ্রম আইন মানি লবই লাগিব কোম্পানি ভারতীয় শ্রম আইন মানি লবই লাগিব কোম্পানি ভারতীয় সংবিধান উল্লংঘন করার আমি CITU গোটেই ভাৰতবৰ্ষতে আজি শ্ৰমিক সংহতি দিৱস আহ্বান জনাইছে হঠাতে আৰু সেই আহ্বানৰ প্ৰতি আমি সঁহাৰি দি বঙাইগাঁৱতো শ্ৰমিক ইউনিয়নৰ ধৰ্মঘট আজি আমি কৰিলোঁ। কাৰণটো এটাই যে বিদেশী বহুজাতিক কোম্পানী ছেমছাং কোম্পানী দক্ষিণ কোৰিয়াৰ কোম্পানীয়ে চেন্নাইৰ পেৰাম্বুৰত তেওঁলোকে যিটো কোম্পানী আছে এই কোম্পানীত 1450 গৰাকী শ্ৰমিকক তেওঁলোকে অকস্মাতে ইউনিয়ন কৰাৰ অপৰাধত কামৰ পৰা নিলম্বন কৰিছে আৰু লগতে তেওঁলোকে প্ৰশাসনক যোগেদি আমাৰ এই শ্ৰমিকবিলাকক গ্ৰেপ্তাৰ কৰিছে। মুকলি হোৱাৰ পিছত প্ৰতিবাদী কাৰ্য কৰাৰ পিছত আকৌ গ্ৰেপ্তাৰ কৰিছে। ইয়াক আমি ধিক্কাৰ জনাইছোঁ কাৰণ প্ৰচলিত শ্ৰম আইনৰ ভিত্তিত শ্ৰমিকে পঞ্জীয়ন কৰাৰ অধিকাৰ বিচাৰিছিল আৰু নিজৰ দাবী সাব্যস্ত কৰিব বিচাৰিছিল। তেওঁলোকৰ এটাই কথা যে তেওঁলোকে ইয়াতে কোনো যেহেতু বিদেশৰ কোম্পানী তেওঁলোকে ভাৰতীয় শ্ৰম আইন নীতি নিয়ম মানি চলিবলৈ বাধ্য নহয়। আমি ইয়াক ধিক্কাৰ দিছোঁ। প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকক বৰঞ্চ তেওঁলোককে আমাৰ দেশৰ পৰা পঠিয়াই দিব লাগে আৰু এই উদ্যোগটো ৰাষ্ট্ৰীয় গ্ৰহণ কৰি অধিগ্ৰহণ কৰি সকলো শ্ৰমিকৰ অধিকাৰ সাব্যস্ত কৰক।